মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাবাৰ এটা ফোন আহে অখিল গগৈ ফোন আহে, বেলেগৰ ফোন নাহে। আৰু এদিন দুদিন নহয়, সদায় আহে। যোৱাকালিও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনা আহিছিল, সদায় আহে। আহিলে মই বেয়া নাপাওঁ, খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা পতা আগত দিলে দিনত কিয় গালি গালাজ কৰ? মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভালকৈ থাপ দিয়া নাই। আপোনাৰ যদি দম আছে, এনেকুৱা ভাষাত আন কোনেও নিশ্চয় আপোনাক নকয়। যদি আপোনাৰ দম আছে, মই আঙুলিটোৱে কৈছো আপোনাক, যদি আপোনাৰ দম আছে, মই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰা প্ৰমাণ। মই মুখ্যমন্ত্ৰীক সেইকাৰণে চেলেঞ্জ কৰিছো। অখিল গগৈ ডাঙৰীয়া আৰু মামাৰ লগত দুৰ্বাদল কাজিয়া সৃষ্টি হৈছে। মামা আৰু অখিল গগৈ কিন্তু দুৰ্বাদল কাজিয়া কৰিছে, কিয়নো মামাই দাবী কৰিছে প্ৰতি ৰাতি 11টাৰ পিছত মোলৈ যদি ফোন আহে সেয়া অখিল গগৈৰ ফোন। এই কথা মামাই উল্লেখ কৰিছে, কিন্তু এই কথা অখিল গগৈ ডাঙৰীয়াই সম্পূৰ্ণ নস্যাৎ কৰি কৈছে যে তুমি এনেকৈ মুখ্যমন্ত্ৰীৰ হৈ মিছা কথা ক'ব নাপায়, কিয়নো যদি তোমাক প্ৰতি ৰাতি 11টাৰ পিছত ফোন কৰোঁ তেনেহ'লে নিশ্চয় তোমাৰ ওচৰত কল ৰেকৰ্ডিং আছে। তো আমি অনুৰোধ জনাম তুমি এনেকৈ মিছা কথা ক'ব নাপায়, আৰু এনেকৈ আপুনি ক'ব নাপায়। আপোনাক মই দম তুলি কৈছোঁ, মই আপোনাক চেলেঞ্জ কৰি কৈছোঁ, আপুনি যদি মোৰ এটা কল ৰেকৰ্ডিঙো দেখুৱাব পাৰে তেনেহ'লে কিন্তু আমি বিধায়ক পদ ত্যাগ কৰিবলৈ বাধ্য হ'ম। আৰু আপুনি যদি দেখুৱাব নোৱাৰে তেনেহ'লে আপুনি কি কৰিব সেইটো কওক। এই কথা উল্লেখ কৰিছে অখিল গগৈ ডাঙৰীয়াই। তো মামাক কৈছোঁ, মামা আপুনি কল ৰেকৰ্ডটো অখিল গগৈ ডাঙৰীয়াক দেখুৱাই দিয়ক, ৰাইজে চাওক। অসমৰ মুখ্যমন্ত্ৰীয়ে মই যে তেখেতক সদায় 11টা বজাৰ পাছত ফোন কৰোঁ, সেই কথাৰ প্ৰমাণ কৰিব পৰাকৈ তেখেতে কল ৰেকৰ্ডখিনি মোক দিব লাগে, কাৰণ তেখেতে ৰাজহুৱাকৈ এই কথা কৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে যদি অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক সদায় ৰাতি 11টা বজাৰ পিছত ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মই অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰিম। আৰু যদি হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিব নোৱাৰে, মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগে। মোৰ এইটো প্ৰত্যাহ্বান। হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ্বান জনাইছোঁ, মই চেলেঞ্জ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক এজন বিধায়কে প্ৰত্যাহ্বান জনাইছোঁ। প্ৰত্যাহ্বানটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই সদায় ৰাতি 11টা বজাৰ পাছত তেখেতলৈ ফোন কৰোঁ, আৰু কালি কৰিছিলোঁ, পৰহি কৰিছিলোঁ, তাৰ আগদিনা কৰিছিলোঁ, তাৰ আগদিনাও কৰিছিলোঁ, সদায় মই ফোন কৰোঁ। গতিকে নিশ্চয় তেখেতৰ ওচৰত কল ৰেকৰ্ড থাকিব। মই মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰত্যাহ্বান জনাইছোঁ যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ডেইলি কথা পাতোঁ বুলি তেখেতে প্ৰমাণ কৰিব লাগে। যদি সঁচাকৈ প্ৰমাণ কৰিব পাৰে, কালি ফোন কৰিছিলোঁ বুলি, পৰহি ফোন কৰিছিলোঁ বুলি, তাৰ আগদিনা ফোন কৰিছিলোঁ বুলি, তাৰ আগদিনা ফোন কৰিছিলোঁ, বা ৰাতি সদায় 11টা বজাৰ পিছত ফোন কৰোঁ বুলি যদি তেখেতে প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মই বিধায়কৰ পদ ত্যাগ কৰিম। আৰু যদি তেখেতে এইটো প্ৰমাণ কৰিব নোৱাৰে, তেখেতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে। এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰত্যাহ্বান। কাৰ কিমান দম আছে এতিয়া ওলাব, কাৰ কিমান সাহস